everybody. Hope everyone is fine. আজিও মই আপোনালোকৰ আগত এটা পলিটিকেল ডিছকাশ্যন দাঙি ধৰিব বিচাৰিছোঁ। ৰাইজে বা অসম প্ৰদেশ কংগ্ৰেছ কমিটিক ভাল পোৱা যিখিনি ব্যক্তি, যিখিনি জেনেৰেল পিপল, তেওঁলোকে খুব সম্ভৱ খুব ভাল পাইছে যে কংগ্ৰেছে অন্য পলিটিকেল পাৰ্টি লাইক আসাম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অন্যান্য লাইক মাইণ্ডেড পাৰ্টিৰ লগত তেওঁলোকে এলায়েন্স কৰি পেলাই নেক্সট ইলেকশ্যন খেলিব। ভেৰি ৱেলকাম মেজাৰ। এইটো যিখিনি কংগ্ৰেছ ছাপৰ্টাৰ চবে ভাল পাইছে। গতিকে তেওঁলোকে যদি লাইক মাইণ্ডেড হৈ পেলাই ইন অল ৰেচপেক্ট যে নেক্সট এছেম্বলি ইলেকশ্যনটো খেলে উইথ হাৰ্ট এণ্ড চ'ল, অন্তকৰণে যদি খেলে, প্লেচিং বিফৰ দ্য পাব্লিক ভেৰি ইম্পৰ্টেণ্ট ইছ্যুজ দে হেভ ইন দিয়াৰ এজেণ্ডা, তেতিয়াহ'লে তেওঁলোকে হয়তো নেক্সট ইলেকশ্যনত জয়ী হ'বও পাৰে। এইটো আমাৰ এটা ধাৰণা। থেংক ইউ।